আৰু ৰাইজে বহুত সঁহাৰি জনাইছে তেখেতসকলে এইখিনিয়ে কথাই ভাল পালে যে প্ৰমোদ বড়ো ডাঙৰীয়া দেৱ অহাৰ পিছৰ পৰাই তেখেতসকলে এইখন অঞ্চলত কোনো অশান্তিময় পৰিৱেশ দেখা পোৱা নাই পাইছে যে প্ৰমোদ বড়ো ছাৰৰ তেখেতৰ এটা সঁচাকে এটা ইচ্ছা আছে সকলো জাতি জনগোষ্ঠীক সন্মান জনাবলৈ তেখেতসকলৰ বিষয়ে জানিবলৈ তেখেতসকলৰ দাবী দাৱা ইস্যুবিলাক জানিবলৈ আৰু সেই হিচাপে প্ৰমাণিতও কৰি দেখাইছে কাৰণ ভিজন ডকুমেণ্ট ওলাই দিয়ে প্ৰমোদ বড়ো ডাঙৰীয়া যি ধৰণে নেতৃত্ব দি আছে এনেকুৱা ধৰণৰ নেতৃত্বত তাহানিও আগতো দেখা নাই আমি আশা কৰোঁ যে সংখ্যালঘুৱে আমাৰ UPPL দলক বহুত মানে সংখ্যাতে আমাক ছাপোৰ্ট কৰিব মোৰ মানে প্ৰতিদ্বন্দ্বিতা মানে কণ্টেষ্ট কৰাৰ নিচিনা মোৰ লগত মানে তেনেকুৱা ধৰণৰ অপজিশ্যন হিচাপে ষ্ট্ৰংলি ওলাই আহা তেনেকুৱা কিন্তু আমি দেখা পোৱা নাই বড়োভূমিৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্টলৈ সকলোকে স্বাগতম জনাইছোঁ মই মন্টু কুমাৰ শইকীয়া নিশ্চিতভাৱে দৰ্শকসকলে গম পাইছে যে বড়োভূমিৰ খবৰ আমি অসমৰ ৰাইজক জনাইছোঁ বড়োভূমিত কেনেধৰণৰ পৰিৱেশ ৰাজনীতিৰ ঢৌ কেনেকুৱা সেই খবৰসমূহ জনাই আছোঁ আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন অঞ্চলসমূহলৈ গৈছোঁ আমি পৰিষদীয় সমষ্টিসমূহত ঘূৰিছোঁ বহুতে কিন্তু এবাৰ UPPL মুখী হৈছে এটা গুৰুত্বপূৰ্ণ সমষ্টি 3 নম্বৰ শ্ৰীৰামপুৰ সমষ্টি আৰু এই সমষ্টিটোৰ পৰিৱেশ জনাবলৈ আমি আহিছোঁ দৰ্শকসকলক আমি জনাম কেনেধৰণৰ পৰিৱেশ কাৰ প্ৰতি ঢৌ বেছি BPF নে UPPL আজিলৈকেতো BJPয়ে ইয়াৰ প্ৰাৰ্থী ঘোষণা কৰিবই পৰা নাই এনে স্থলত এগৰাকী শক্তিশালী UPPLৰ প্ৰাৰ্থী উইলছন হাজদা মোৰ সৈতে আছে স্বাগতম জনাইছোঁ অভিনন্দন জনাইছোঁ ধন্যবাদ কেনেধৰণে আগবাঢ়িছে বহুত ভালকে আগবাঢ়ি আছো আমি আমাৰ UPPL দলৰ যি সভাপতি সন্মানীয় বিটিআৰ আমাৰ যি প্ৰধান আছিল প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে আমাক নিৰ্দেশ জনাইছিলে যে প্ৰত্যেকখন সমষ্টিতেই আমি মানে ফেব্ৰুৱাৰী বা মাৰ্চৰ ভিতৰতেই জিকিব লাগিব বুলি আমাৰ নিৰ্বাচন হ'ব পাৰে পিছত কিন্তু ফেব্ৰুৱাৰী বা মাৰ্চৰ ভিতৰতে আমাক এটা ইনষ্ট্ৰাকশ্যন দিয়া হৈছিল যে তোমালোকে এটা জিকাৰ অংক উলিয়াব লাগিব সেই মৰ্মে আমাৰ দলৰ কৰ্মী কেইটা বহুতে কষ্ট কৰিছে আমি সকলোৱে মিলি বহুত কষ্ট কৰিছোঁ কাম কৰিছোঁ ৰাইজৰ মাজত গৈছোঁ তেখেতসকলৰ লগত বিপদে আপদে থিয় দিছোঁ আৰু ৰাইজে বহুত সঁহাৰি জনাইছে তেখেতসকলে এইখিনিয়ে কথাই ভাল পালে যে প্ৰমোদ বড়ো ডাঙৰীয়া দেৱ অহাৰ পিছৰ পৰাই তেখেতসকলে এইখন অঞ্চলত কোনো অশান্তিময় পৰিৱেশ দেখা পোৱা নাই সবতকে ডাঙৰ কথা যে আমাৰ জাতি জনগোষ্ঠীৰ মানুহ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ যে ইয়াত বসবাস কৰোঁ প্ৰথমবাৰৰ বাবে আমি সকলোৱে গম পালো যে ইয়াত 26খন জাতি জনগোষ্ঠী বসবাস কৰোঁ তাৰ আগত কিন্তু বহুত চৰকাৰ আহিল গ'ল কোনেও কিন্তু এইখন কথা সদৰি কৰিব পৰা নাই যে ইয়াত কিমান জাতি জনগোষ্ঠী বসবাস কৰোঁ এইটোতে এটা দেখুৱাইছে যে প্ৰমোদ বড়ো ছাৰৰ তেখেতৰ এটা সঁচাকে এটা ইচ্ছা আছে সকলো জাতি জনগোষ্ঠীক সন্মান জনাবলৈ তেখেতসকলৰ বিষয়ে জানিবলৈ তেখেতসকলৰ দাবী দাৱা ইস্যুবিলাক জানিবলৈ আৰু সেই হিচাপে প্ৰমাণিতও কৰি দেখাইছে কাৰণ ভিজন ডকুমেণ্ট ওলাই দিলে 26খন জাতি জনগোষ্ঠী তো এইটো বহুত সন্মানিত হিচাপে তেখেতসকলে অনুভৱ কৰিছে এটা ভাল তেখেতসকলে ফিডবেক দি আছে ৰাইজে আৰু সকলোতকৈ ভাল কথাটো হ'ল যে যিকেইটা স্পৰ্শকাতৰ বিষয় যেনেকুৱা জাতিগত বিষয়টো জাতি জনগোষ্ঠীৰ বিষয়টো সকলোৱে নিজৰ নিজৰ জাতি জনগোষ্ঠীক ভাল পায় আৰু এটা হৈছে ধৰ্মটো সকলোৱে নিজৰ নিজৰ ধৰ্মক ভাল পায় প্ৰাধান্য হিচাপে ভাবে এই দুইটা মানে বিষয়ত যি চৰকাৰে বা যি দলে গুৰুত্ব প্ৰদান কৰিব পাৰিব ইম্পৰ্টেঞ্চ প্ৰদান কৰিব পাৰিব বেলেঞ্চ কৰিব পাৰিব সেইখনেই সঠিক দল বা সঠিক চৰকাৰ বুলি ক'ব পাৰি আৰু সেই মৰ্মে আমি চালো যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL দলৰ নেতৃত্বত যি চৰকাৰ চলিল 5 বছৰ সকলো জাতি জনগোষ্ঠীকো সন্মান জনোৱা হৈছে আৰু সকলো মানে ধৰ্মৰ মানুহকো সন্মান জনোৱা হৈছে আৰু তেনেকুৱা ধৰণে আমি আঁচনিবোৰ প্ৰকল্পবোৰ আমি হাতত লৈছো আৰু যাৰ জৰিয়তে সকলো জাতি জনগোষ্ঠী তেখেতসকলে মানে বহুতে ভাল পাইছে প্ৰশংসা কৰিছে আৰু সকলো ধৰ্মাৱলম্বীৰ মানুহক প্ৰশংসা কৰিছে আৰু সুৰক্ষিত অনুভৱ কৰিছে আৰু তেখেতসকলে প্ৰমোদ বড়ো ডাঙৰীয়া যি ধৰণে নেতৃত্ব দি আছে এনেকুৱা ধৰণৰ নেতৃত্বত তাহানিও আগতো দেখা নাই পিছতো দেখা পাম নে নাই সন্দেহ প্ৰকাশ কৰিছে সেইকাৰণে তেখেতৰ হাত আমি মজবুত কৰিব লাগিব তেখেতক আমাৰ আকৌ প্ৰধান হিচাপত চাব বিচাৰো এই মৰ্মে মানে শিল দল ভাঙি ৰাইজ ওলাই আহি আছে দলত যোগদান কৰি আছে মিটিং কাৰ্যসূচীত য'ত গৈ আছো ধুনীয়া সমৰ্থন জনাই আছে তো আমাৰ শ্ৰীৰামপুৰ সমষ্টিটো বহুত ধুনীয়া হৈ আছে আমাৰ ইয়াত অনলাইন অফলাইন প্ৰায় 20,000 মেম্বাৰ্ছ হৈ গ'ল আমাৰ ইয়াত জিকাৰ অংক মানে 10ৰ পৰা 12,000ৰ ভিতৰত আগত জিকিছে আমাৰ এতিয়া অলৰেডি অনলাইন অফলাইন আমাৰ 20,000 মেম্বাৰ্ছ হৈ গ'ল সদস্য হৈ গ'ল সেইকাৰণে আমি নিশ্চিত ইয়াত যে UPPL দলে বহুত বিপুল ভোটত ইয়াৰ পৰা জয়যুক্ত হ'ব আমি পৰ্বতজোৰা সমষ্টিটোলৈ গৈছোঁ তাতো দেখিবলৈ পাইছোঁ যে অধিকাংশ মুছলমান ভোট কিন্তু সমষ্টিটোত আছে ঠিক তেনেধৰণে আপোনাৰ সমষ্টিটো যথেষ্ট সংখ্যালঘু ভোটাৰ আমি দেখিবলৈ পাইছোঁ গতিকে সেই সংখ্যালঘু ভোটাৰসকল কিন্তু আমি যি প্ৰান্তলৈকে গৈছোঁ প্ৰত্যেকে প্ৰমোদ বড়োক আস্থাত লৈছে আৰু UPPL মুখী হোৱা আমি দেখিবলৈ পাইছোঁ ইয়াত তেনেধৰণৰ পৰিৱেশটো কেনেকুৱা সেইসকল ৰাইজৰ ভোট এবাৰ কেনেধৰণে আশা কৰিছে আপুনি শ্ৰীৰামপুৰ সমষ্টিত আমাৰ যি সংখ্যালঘু জনসাধাৰণ আছে তেখেতসকলে বৰ্তমান বহুত সজাগ হৈ গৈছে
নো ডাউট সংখ্যালঘু সম্প্ৰদায়ৰ পৰা ইয়াত আমাৰ প্ৰাৰ্থীসকল আছে তো তেখেতসকলে জাত ভাই হিচাপে তেনেকুৱা ধৰণৰ ইমোচনেল কৰি আছে মানুহবিলাকক যে আমি একেলগত থাকিব লাগিব বুলি কিন্তু সংখ্যালঘু ৰাইজে এইখিনি কথা কৈছে যে আমাৰ BTCৰ নিৰ্বাচনটো সুকীয়া আমাৰ অসম চৰকাৰ বনোৱা যিটো বিধানসভা নিৰ্বাচন বেলেগ আমাৰ ভাৰত চৰকাৰ বনোৱা লোকসভা নিৰ্বাচনখন বেলেগ ইয়াত আমি যিকেইটা বড় নেতৃত্বত যিবিলাক দল আছে সেই দলবিলাককে আমি সমৰ্থন জনাব লাগিব কাৰণ ইহঁতৰ লগতে আমি থাকিব লাগিব আৰু সেই মৰ্মে তেখেতসকলে UPPL আৰু BPF দল দুটাই আছে যি দলে মানে এতিয়া পাব্লিকৰ মাজত এটা পপুলাৰিটি গেইন কৰিছে যি দলে BPF দলেতো আগত চৰকাৰত আছিল বৰ্তমান UPPL দলৰ নেতৃত্বত চৰকাৰ চলি আছিল তো দুই দলকে তেখেতসকলে চাইছে আৰু বৰ্তমান চাইছে যে কোন দলে কি ধৰণৰ নেতৃত্ব প্ৰদান কৰিছে কোন লিডাৰে কোন চিফে বা কোন মুৰব্বীয়ে কি ধৰণৰ নেতৃত্ব প্ৰদান কৰি আছে সেইখিনি কথা তেখেতসকলে এনালাইজ কৰি আছে কম্পেয়াৰ কৰি আছে আৰু তেখেতসকলে দেখা পাইছে যে একমাত্ৰ UPPL দলে এটা দল যি দলে সঁচাকেই কোনো সাম্প্ৰদায়িকতা নাই এই দলে মানে সকলো শান্তি ৰাখিছে সকলো জাতি জনগোষ্ঠীক তেখেতসকলকো সন্মান জনাইছে তেখেতসকলৰ কাৰণে এই দলটোৱে যিটো কৰিলে কোনো ৰাজনৈতিক দলে তেখেতসকলৰ কাৰণে কৰা নাই যেনেকুৱা 5খন জিলাত হজ ভৱনৰ কথা মুছলিম ভৱনৰ কথা আমাৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানক যিটো মাটি অধিকাৰ পাইছে এবাৰ মাটি অধিকাৰটো দি আছে ধৰ্মীয় অনুষ্ঠানক যিখিনি ডাইৰেক্টলি আমি ফাইনেন্সিয়েল এছিষ্টেন্স আলাদি চেৰাং বিথাংকিৰি যিটো দি আছো তো এতিয়া ৰাইজ সজাগ হৈ গৈছে তেখেতসকলে কৈছে যে একদম আমি বৰ্তমান UPPL দলৰ লগত প্ৰমোদ বড়ো ছাৰৰ লগত আমি থাকিম কাৰণ এতিয়া বৰ্তমান তেখেতৰ বাহিৰে আমাৰ কোনো অপচন নাই তেখেতেই আমাক সুৰক্ষা প্ৰদান কৰিব পাৰিব তেখেতেই আমাৰ অধিকাৰবিলাক প্ৰদান কৰিব পাৰিব আৰু তাতকে বেলেগ অপচনছ আমি ভাবিব নোৱাৰো চিন্তা কৰিব নোৱাৰো নো ডাউট কেইজনমান থাকিব আমাৰ বিভিন্ন দলত থাকিব কিন্তু নিশ্চিতভাৱে ভোট দিয়াৰ বেলিকাত আমি UPPL দলৰ লগত থাকিম তো আমি আশা কৰো যে সংখ্যালঘুৱে আমাৰ UPPL দলক বহুত মানে সংখ্যাতে আমাক সাপোৰ্ট কৰিব সমৰ্থন কৰিব আৰু ভোট প্ৰদান কৰিব আপোনাক আৰু এটা কথা সুধো প্ৰত্যেককে সুধিছো কথাটো আপোনাৰ প্ৰতিদ্বন্দ্বী কোন হ'ব বিজেপি হ'ব না BPF হ'ব চাওক আমাৰ শ্ৰীৰামপুৰ সমষ্টিত এনেকুৱা হৈ গ'ল যে BPF দলৰ যিজন প্ৰাৰ্থী তেখেত মুকলেশ্বৰ ৰহমান ডাঙৰীয়া কিন্তু কথাটো হ'ল এই BPF দলৰ প্ৰতি সংখ্যালঘু জনসাধাৰণৰ মানে এটা আক্ষেপ আছে কাৰণ সেই দল পাৱাৰত থকাৰ সময়ত গাদীত থকাৰ সময়ত ক্ষমতাত থকাৰ সময়ত এই জাতি জনগোষ্ঠীটোক এই ধৰ্মাৱলম্বীৰ মানুহটোক তেনেকুৱা গুৰুত্ব প্ৰদান কৰা নাই বৰঞ্চ তেখেতসকলৰ ওপৰত বহুত ধৰণৰ অন্যায় অত্যাচাৰ চলিছিল জাতিগত সংঘাত হৈছিল কোনবা তেখেতসকলৰ দলৰ লিডাৰ কোনবা যদি আৱাজ উঠাব খুজিছে তেখেতৰ আৱাজটোক দবোৱা হৈছে তেনেকুৱা ধৰণৰ বহুত হত্যা হিংসাও আমি দেখা পাইছো সেই সময়ত এক্সটৰ্চন কিডনেপিং ধন দাবী বন্ধ হৰতাল তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাণ্ড আমি দেখিছো সেই দল থকাৰ সময়ত অস্ত্ৰধাৰী সংগঠন এনি টাইম জংগলত থাকি আছিল কিন্তু বৰ্তমান যিহেতু আমি জানো যে UPPL দলে তাৰ উল্টা কাম কৰি আছে এতিয়া জংগলত কোনো অস্ত্ৰধাৰী সংগঠন নাই জাতিগত সংঘাত নাই এতিয়া কোনো জায়গাত বম ফুটা নাই গোলাগুলি পোৱা নাই কিডনেপিং এক্সটৰ্চন কমপ্লিটলি বন্ধ হৰতাল নাই তো সেই কাৰণে এতিয়া ক'ব লাগিব যে প্ৰায় এতিয়া UPPL মুখী বহুত ৰাইজ হৈ গৈছে ইয়াত প্ৰতিদ্বন্দ্বিতা হিচাপে কোনবা মোৰ মানে প্ৰতিদ্বন্দ্বিতা মানে কণ্টেষ্ট কৰাৰ নিচিনা মোৰ লগত মানে তেনেকুৱা ধৰণৰ অপজিশ্যন হিচাপে ষ্ট্ৰংলি ওলাই আহা তেনেকুৱা কিন্তু আমি দেখা পোৱা নাই কাৰণ ৰাইজ এতিয়া সজাগ হৈ গৈছে যে BPF দলৰ এতিয়া মানে আমি সমৰ্থন কৰিব নোৱাৰো যি দলে 17 বছৰ থাকি ইয়াত জিকিব পৰা নাই ৰুলিং গভৰ্ণমেণ্টত থাকি শ্ৰীৰামপুৰত জিকিব পৰা নাই এতিয়াতো ৰুলিং গভৰ্ণমেণ্টত নাছিল ইহঁতে দ্বিতীয় কথা বহুত ডাঙৰ ইহঁতৰ নেতা মালি নেতা ইহঁতৰ মানে দলৰ পৰা ওলাই গ'ল তো সেইকাৰণে BPF দলৰ ইয়াত কোনো প্ৰশ্নই নুঠে যে তেখেতসকলে ইয়াত কণ্টেষ্টত আহিব পাৰিব বুলি আৰু BJP দলৰ হৈ যিহেতু ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই বা প্ৰক্ষেপ কৰা নাই এতিয়ালৈকে আমি গম নাপাওঁ তো সেই হিচাপত আমি জানো যে এটা মানে ৰিজাৰ্ভ ভোট এটা থাকিব পাৰে BJP দল হিচাপত কিন্তু BJP দল হিচাপে ইয়াত জিকাৰ অংকটো একেবাৰে নাই শ্ৰীৰামপুৰ সমষ্টি সেইকাৰণে তেখেতসকলে যে কণ্টেষ্টত আহিব যদিও বা প্ৰদান কৰে সেইটো আমি নাভাবো আদিবাসীৰ মাজত আপুনি খুবেই জনপ্ৰিয় খুব ভাল পায় আপোনাক কথা বতৰাবোৰ শুনি ৰাইজৰ কথা শুনি আজি সভাৰ অনুষ্ঠানটোত দেখিছো যে যথেষ্ট সংখ্যক লোক সমবেত হৈছে বয়োজ্যেষ্ঠ লোকসকলো এখন গাঁৱৰ আপোনাৰ পৰা জানিব বিচাৰিছো সেইসকলৰ বাবে আপোনাৰ কেনেকুৱা হ'ব যদি আপুনি এবাৰ ৰাইজে আপোনাক জয়লাভ কৰায় তেনেহ'লে সেইসকলৰ বাবে আপুনি কি কাম কৰিব বা সমষ্টিটোৰ বাবে আপোনাৰ কেনেধৰণৰ পৰিকল্পনা
সৰ্বপ্ৰথমেতো প্ৰমোদ বড়ো ডাঙৰীয়া দেৱক UPPL দলক ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে মোক মনোনীত হিচাপে MCLA বনালে EMO বনালে আপোনাক যথেষ্ট ভালো পায় যথেষ্ট ভালো পায় আৰু সেই মৰ্মে মোক এটা জাতি জনগোষ্ঠীৰ কাৰণে সমাজৰ কাৰণে কাম কৰিবলৈ সুযোগো দিলে আৰু কেইটামান এনেকুৱা কাম হৈ গ'ল যিটো নেকি আমাৰ কাৰণে ঐতিহাসিক কামবোৰ হৈ গ'ল যেনেকুৱা চাওতাল জনগোষ্ঠীৰ নামত আদিবাসী জনগোষ্ঠীৰ নামত তেনেকুৱা কোনো বন্ধ দিন নাছিল প্ৰমোদ বড়ো ডাঙৰীয়া দেৱৰ নেতৃত্বত প্ৰায় 3খন আমি ৰেষ্ট্ৰিক্টেড হলিডে এইবাৰ পালো ঠিক তেনেকুৱা ধৰণে আমাৰ যিবিলাক বীৰসকল আছিলে তেখেতসকলক শ্ৰদ্ধা প্ৰদান কৰি বীৰ বিৰছা মুণ্ডা কালচাৰেল কমপ্লেক্স 10 কোটি টকাৰ সিদ্ধ কান্ধুৰ নামত তেখেতসকলৰ প্ৰতিমূৰ্তি আৰু তেনেকুৱা ধৰণৰ আমাৰ বিভিন্ন যিবিলাকে আমাক নেতৃত্ব প্ৰদান কৰিছিল তেখেতসকলৰ নামত ভৱন আৰু কাৰবা ষ্টেচু আৰু যেনেকুৱা মাথিয়াছ টুডু আমাৰ ডাঙৰ এজন নেতা আছিল আদিবাসী জনগোষ্ঠীৰ মন্ত্ৰী আছিল অসম চৰকাৰৰ তেখেত জ্যেষ্ঠ এজন নেতা আছিলে তেখেতৰ সন্মান জনাই এণ্টায়াৰ নৰ্থ ইষ্টত ছেকেণ্ড স্পেচ লেবটো ৰামপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত মানে তাতে প্ৰদান কৰা হ'ল বনোৱা হ'ল আৰু ইনগ্ৰেটো কৰা হ'ল সেইটো তেখেতৰ নামত উৎসৰ্গা কৰা হৈছে তো তেনেকুৱা ধৰণৰ যিটো সন্মান জনাব লাগে আদিবাসী জনগোষ্ঠীক চাওতাল জনগোষ্ঠীক যথেষ্ট আমি দলে জনাইছে অলৰেডি এইবাৰ নিৰ্বাচনত উত্তীৰ্ণ হলে বহুতখিনি কাম আকৌ কৰিব লগা আছে এইবাৰ আমি ভাবিছো ৰাইজৰ লগত জেগা জেগাত বহি তেখেতসকলৰ কি অভাৱ অভিযোগ এতিয়াও আছে গ্ৰাছ ৰুটত কি অভাৱ অভিযোগ আছে সেইখনত মেইনলি ফকাছ কৰিম বাকি জনগোষ্ঠী হিচাপতো যিখিনি কৰিব লগা আছে সেইখিনি কাম কৰি যাম কমিউনিকেশ্যনটো খুব ভাল হৈছে ধৰক এইখিনি এতিয়া এয়াৰপৰ্ট হৈ আছে এয়াৰপৰ্টৰ পৰা শ্ৰীৰামপুৰলৈ অহা ৰাস্তাটো খুব ধুনীয়া কাম চলি আছে গতিকে আৰু কিবা নতুন ডেভেলপমেণ্টৰ কথা চিন্তা কৰিছে নেকি আমাৰ শ্ৰীৰামপুৰ সমষ্টি হিচাপে যদি আপুনি ভাবে এই হাইৱেত যিখিনি বনি আছে বহুত স্কোপ আছে ইয়াত বিজনেছ কৰাৰ কাৰণে আমাৰ এইখন অঞ্চলৰ বহুত মানুহে বিজনেছৰ প্ৰতি ইমান ধাউতি নাই ইণ্টাৰেষ্ট নাই এইবাৰ সেইকাৰণে আমি প্লান কৰিছে যে এণ্টাৰপ্ৰনাৰশ্বিপ ডেভেলপমেণ্ট প্ৰগ্ৰাম EDP ট্ৰেইনিং বিজনেছ কেনেকুৱা কৰিব লাগে তেনেকুৱা ধৰণৰ বেপাৰ বাণিজ্য কেনেকুৱা কৰিব লাগে সেইটো ট্ৰেইনিং স্কিল ট্ৰেইনিঙৰ চেণ্টাৰ অলৰেডি আমি আৰম্ভ কৰিছিলো এইটো আকৌ বৃদ্ধি কৰা হ'ব কোচিং চেণ্টাৰ আমি আৰম্ভ কৰিছো সেইটো আমি আকৌ বৃদ্ধি কৰিম যাতে আমাৰ কৃষকসকলৰ পৰা আৰম্ভ কৰি যিমান সেল্ফ হেল্প গ্ৰুপ আছে মহিলাসকল আছে তেখেতসকলক লৈ যিমান যুৱক যুৱতীসকল আছে যিবিলাক আনএমপ্লয়ড তেখেতসকলৰ কাৰণে ধুনীয়া এটা আমি পলিচি বনাই থৈছো অলৰেডি যোৱাবাৰ আৰম্ভ কৰিছিলো কিন্তু এইবাৰ তীব্ৰ গতিত আমি আগবাঢ়িম কোনেও যাতে বেকাৰ অনুভৱ নকৰে কোনেও যাতে অনিশ্চয়তাত নুভোগে সকলৰ ভৱিষ্যতটো যাতে ভাল হওক মংগলময় হওক সেইটোৰ কাৰণে আমি পুৰা প্ৰস্তুত আপুনি কষ্ট কৰিছে গম পাইছো তথাপিও সুধো ৰাতিপুৱা কিমান সময়ত উঠিছে আৰু ৰাতি কেতিয়া ঘৰ সোমাইছে না এতিয়া আমাৰ এই কেইদিন যোৱা 1 মাহৰ পৰা এনেকুৱা হৈ আছে যে আমাৰ গোটেই দিন প্ৰগ্ৰামটো থাকেই কিন্তু 3টাৰ আগত যোৱা 1 মাহৰ পৰা মই আগত হোৱা নাই 3 AM আগত মই কেতিয়াও হোৱা নাই কেতিয়াবা আমাৰ ৰাতিপুৱা 4টা 5:30 লৈকে বাজি গৈছে তো তেনেকুৱাকে সাৰ্ভিস চলি আছে দিন ৰাতি কষ্ট কৰি আছো আৰু আশা কৰো যে অহা 20 দিন মানহে আছে এই 20 দিনটো কষ্ট কৰিব লাগিব আৰু নিশ্চয় ৰাইজৰ মাজত যাব লাগিব এইখিনি কথা তেখেতৰ লগত আলাপ আলোচনা কৰিব লাগিব তেখেতসকলৰ কিবা যদি কথা আছে শুনিব লাগিব জানিব লাগিব আৰু কিয় UPPL দলত মানে আমি সদায় শক্তিশালী হৈ ৰাখিব লাগে প্ৰমোদ বড়ো ছাৰৰ লগত যে তেখেতে কি কাম কৰিছে সেই মেছেজটোলৈ বাণীটোলৈ আমি গৈ আছো আৰু বহুত পজিটিভ ৰেছপন্স আমি পাই আছো বেছি সময় নলওঁ আপোনাৰ যিহেতু খুব ব্যস্ত কেইবাখন সভা আছে আপোনাক শুভেচ্ছা জনালো আগবাঢ়ি যাওক ধন্যবাদ জয় লাভ কৰক তাকে আশা কৰিছো আৰু অনুষ্ঠানৰ পৰা মই মন্তব্য কুমাৰ শইকীয়া বিদায় লৈছো পৰৱৰ্তী বাবতিৰ বাবে চাই থাকিব আসাম টক্স ধন্যবাদ আসাম টক্স আপোচবিহীন অসম কণ্ঠ